এইবিলাক কথা মোক চম্ভালি ক'বা দেই তুমি অন ৰেকৰ্ড কৈ আছা এইটো কথা কাক বাংলাদেশী কথা কৈছা তুমি কাক বাংলাদেশী তই কাক বাংলাদেশী কথা কৈছা এই এটা গুণ্ডামি বেলেগত কি খাবি হা মানুহৰ ঘৰত এই গুণ্ডামি বেলেগত কি খাবি এইবিলাক আলোচনা চক্ৰতে এনেকুৱা অসভ্য মানুহ নাথাকিব আজি এনেকুৱা অসভ্য মানুহ যদি এনেকুৱা আলোচনা চক্ৰত ৰাখি লাগিব তহঁতৰ জেলত থাকিব লাগিব অসভ্য নকৰিবি অসভ্য কিবা আছে ঠিক আছে ঠিক আছে ইমান সাহস চিনি নাপায় কাক বাংলাদেশী ক'ব আহিছে আৰে কোৰ্টত লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টত লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে পূৰ্বপুৰুষ এখন মাতিলে ক'তলে যাম মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে বাংলাদেশী মানুহে ইয়াত ভাৰতৰ সংবিধানৰ নীতি নিয়ম নীতিৰ কথা ক'ব হা এইবিলাক নিয়ম নীতি বাংলাদেশত গৈ কওকগে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি আপুনি কোন বাংলাদেশী মানুহৰ কথা কৈছে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি নহয় নহয় কোন বাংলাদেশী মানুহৰ সংবিধানৰ কথা কৈছে তুমি নিজে বাংলাদেশী আমি খেদিম হা এইবিলাক কথা মোক চম্ভালি ক'বা দেই তুমি অন ৰেকৰ্ড কৈ আছা এইটো কথা কাক বাংলাদেশী কথা কৈছা তুমি কাক বাংলাদেশী তই কাক বাংলাদেশী কথা কৈছা এই এটা গুণ্ডামি বেলেগত কি খাবি হা মানুহৰ ঘৰত এই গুণ্ডামি বেলেগত কি খাবি এইবিলাক এই গুণ্ডামি বেলেগত কি খাবি এইবিলাক অভদ্ৰামি নকৰিবি অভদ্ৰামি নকৰিবি ইয়াত কি বুলি ভাবিছ নিজক কি বুলি ভাবিছ যাক তাক যি কথা কবি হা ষ্টুপিড কথা ক'ব আহিছে বাংলাদেশী বুলি কৈছে অন ৰেকৰ্ড এই ভিডিঅ' ক্লিপ লাগিব মোক তেওঁ বাংলাদেশী তোৰ চৰম নাই তই কাক কৈছ বাংলাদেশী তই জান কোন হয় তই কোন হয় আৰে ঘৰৰ চৌকা নজৰিব চান্দা তুলিলে সেইবিলাক মানুহে ইয়াত আমাক শিকাব আহিছে চান্দা তুলি খাবলৈ আহিছে ইয়াত হা ঠিক আছে ঠিক আছে ঠিক আছে হয় হয় না না প্লিজ 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 এই শব্দবোৰ ব্যৱহাৰ নকৰিব এই শব্দবোৰ ব্যৱহাৰ নকৰিব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে দাদা চুক্তি দৰ্গ কৰিম কিনাৰ কেইজনৰ লগত পাতি লওক ঠিক আছে ঠিক আছে ঠিক আছে ইমান সাহস চিনি নাপায় কাক বাংলাদেশী ক'ব আহিছে আৰে কোৰ্টত লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টত লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে পূৰ্বপুৰুষ এখন মাতিলে ক'তলে যাম মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে তই ভয়ে খাবি ঠিক আছে ঠিক আছে দেশ সংবিধান বিৰুদ্ধে কৰি কাৰণে কিবা এটা কথা ক'বলৈ আইনগত কথা এটা ক'লে তেওঁলোকে ঠিক আছে ঠিক আছে ইমানখিনি সাহস আমি বাংলাদেশৰ পৰা অহা মানুহৰ লগত যুক্তি তৰ্ক নকৰোঁ কোন বাংলাদেশৰ পৰা আহিছে কোন আহিছে বাংলাদেশৰ পৰা কি কথা ক'ব আহিছে দীক্ষিত শৰ্মা ডাঙৰীয়া দীক্ষিত শৰ্মা ডাঙৰীয়া এওঁ ডাঙৰ কথা কৈছে কিন্তু এই অসভ্যজনক কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব এই সভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এইখন দেশৰ নাগৰিক এইখন দেশৰ নাগৰিকক 2005 চনৰ পৰা প্ৰত্যুত্তৰ দি আছো হৈছে এই বুঢ়া আঙুলি দেখাই দিছো এই ধিঙৰ সময়ত গৈ বাংলাদেশীবিলাক তেওঁলোকে হেৰিত যাব নিদিয়ে ইটাৰ ভাষাত তাৰপিছত ইটাৰ ভাষাত কিয় কাম কৰি আছিল ক'ত বেগদৰত কি আলোচনা হৈছিল সিহঁতৰ কিহৰ কাৰণে পাৰে কথা ক'বলৈ আহিছা কথা ক'বলৈ আহিছা এইবিলাক কথা নকবি কোনে ক'ত কিমান আৰে এইবিলাক এনেকুৱা ধৰণৰ মানুহক যদি আপুনি পানিছমেণ্ট দিবলৈ আছে তেতিয়াহ'লে চৰকাৰৰ জোতাৰ তলত অলপমান পইচা লগাই দিলে হ'ব সিহঁতে ইমান জোতা চেলেকে ৰাখি গৈ সিহঁতে এই চৰকাৰখনে ইমান জোতা চেলেকে সিহঁতে এই চৰকাৰখনে যি কাম কৰে তাত সিহঁতে জাপি পৰে আজি উৰিয়াম ঘাটত যে 50,000 মানুহ উচ্ছেদ কৰে এই 50,000 মানুহ যেতিয়া উচ্ছেদ কৰিছে তেতিয়া তেওঁলোক ক'ত যায় এই 50,000 মানুহ যেতিয়া উচ্ছেদ হোৱা নাই উৰিয়াম ঘাটত তেতিয়ালৈকে তেওঁলোকে কিয় মাত নামাতে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্টে যে বনাঞ্চল কি চব দখল কৰিব হা 50,000 মানুহ কিয় খিলঞ্জীয়া মানুহে অসমৰ বনাঞ্চল কি য'তে মন যায় ত'তে থাকিম আমি সেইটো কথা অকল খিলঞ্জীয়া মানুহ আছে নেকি তাত উৰিয়াম ঘাটৰ অকল খিলঞ্জীয়া মানুহ আছে নেকি ঠিক আছে ঠিক আছে মানুহৰ ঠিক আছে
তই নোৱাৰিবি আমি থাকিম হ'ব হ'ব শৃংখল চলিয়া মই আহিম হ'ব হ'ব মই বুজি পাইছোঁ হ'ব প্ৰত্যুত্তৰ দিয়া যাব হ'ব হ'ব ইমতিয়াজ হুছেইন মই ঠিক আছে মই কল্যাণ গগৈৰ ওচৰলৈ আহিছোঁ শৃংখল চলিয়া আপোনাৰ ভিডিঅ'টোৰ কিছু আমি অকণমান প্ৰব্লেম পাই আছোঁ আপুনি যদি কিছু নেটৱৰ্ক থকা জেগাত ঠিক আছে হয় মই বুজি পাইছোঁ কল্যাণ গগৈৰ ওচৰলৈ মই আহিছোঁ প্লিজ কল্যাণ গগৈ ঠিক আছে হ'ব মই আহি আছোঁ প্লিজ ইমতিয়াজ হ'ব কল্যাণ গগৈয়ে কওক বাংলাদেশীৰ লগত কথা ঠিক আছে কল্যাণ গগৈ মই শৃংখল মই আপোনাৰ ওচৰলৈ পুনৰ আহি আছোঁ আপুনি লাইনত থাকক মই কল্যাণ গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ প্লিজ কল্যাণ গগৈ প্ৰথমতে মই দুজনকে অনুৰোধ কৰিছোঁ ভাষাবিলাক যিবোৰ শব্দ প্ৰয়োগ কৰিছে প্ৰয়োগবিলাক কৰোঁতে অকণমান আপুনি আপোনাৰ চৰকাৰৰ এইটো পলিচি নেকি এইখন দেশৰ ভাৰতীয় নাগৰিক এজন অন এয়াৰ তেওঁলোকে বাংলাদেশী বুলি ক'ব ইমতিয়াজ অলপ সংযত ঠিক আছে মই জ্যেষ্ঠ হিচাপে